নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিও আহিছো এটা ৰেচিপিৰ সৈতে, গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। এয়া আজি মই এটো কি টেঙা বুলি কয় আপোনালোকে, আমাৰ এইফালে টেঙেচি টেঙা বুলি কয় বা চেংগেৰি টেঙা বুলিও কয় ইয়াক অসমীয়া ভাষাত, আৰু বাকিবোৰ ভাষাত নাজানো বাৰু। অসমীয়া ভাষাতে ইয়াক চেংগেৰি টেঙা বুলি কয়। আৰু এয়া হৈছে আমাৰ অসমীয়াৰ খাদ্য। অসমীয়া মানুহে প্ৰায়েই এইবোৰ খাদ্য খায়। আজি তাকেই ভাবিলোঁ ময়ো চেংগেৰি টেঙাৰ মাছৰে সৈতে আঞ্জা এখন বনাওঁ। এয়া মোৰ জাজনী আৰু ময়ে এনেদৰে তুলিবলৈ গ'লো আমাৰ ওচৰতে। বিশেষকৈ গৰমৰ দিনত টেঙেচি শাকৰ টেঙাৰ জোল বৰকৈ খোৱা হয়। ৰেচিপিটো শ্বেয়াৰ কৰিম, প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ভিডিঅ'টো শেষলৈ। এইখিনি আনি ল'লো। একেবাৰে গুৰিৰ পৰা উভালি আনিছোঁ যিহেতু, তাৰ লগতে জাবৰ জোথৰ মাটি সৰহকৈ আহিছে, গতিকে চাফ চিকুণ কৰি ল'ব লাগিব। প্ৰথমতে শিপাবোৰ পেলাই দিম, বাকী কিন্তু একো পেলাই নিদিওঁ। আৰু পকা পাতবোৰ বা লেতেৰা জাবৰ জোথৰ আছে যিবোৰ, সেইবোৰ এনেদৰে ধুনীয়াকৈ বাছি মই এটা বাল্টিত পানী লৈছোঁ আৰু ধুনীয়াকৈ তিয়াই থৈ দিম, যাতে তাৰ গাত লাগি থকা উভালি আনিছোঁ যিহেতু মাটি বৰকৈ আছে, দেখিছেই কিমানবোৰ মাটি ওলাইছেই অলৰেডি। আৰু এয়া মই অলপ সময় এনেদৰে ভিজাই থৈ দিম, যাতে মাটিবোৰ ভিজি ধুওঁতে যাতে সকলোখিনি আঁতৰি যায়। আৰু সেইখিনি ভিজাই থৈ এইফালে অমিতা এটা আনিছিলে, এয়া কাটিবলৈ লৈছোঁ। ধুনীয়া ডাঙৰ অমিতা, দেখাত অমিতাটোৱে ক'লে বোলে মুখা কৈ আছে, সেইবাবে ইয়াক কাটি দিলোঁ ধুনীয়াকৈ। আৰু এয়া আমি অমিতাৰ চাট বনাই খালোঁ, চাট মছলাৰ সৈতে। অমিতা আমাৰ পেটৰ বাবে বিৰাটেই উপকাৰী, খাব লাগে অমিতা। কেঁচাও খাব লাগে, পকাও খাব লাগে। এয়া অমিতাটো খাবলৈ বিৰাটেই টেষ্টি হৈছে। আমি আটাইকেইটা বাৰান্দাত বহি লৈ এনেদৰে টানা আজোৰাকৈ খাবলৈ লৈছোঁ। আৰু এইফালে অকণমান অমিতা লৈছিলোঁ বেলেগ এটা বনাম বুলি। আৰু এয়া তৰমুজো আছিলে এভেইলেবল, গতিকে ভাবিলোঁ অমিতা আৰু তৰমুজৰে সৈতে চৰ্বত বনাই দিওঁ। এয়া ঠাণ্ডা পানী লৈছোঁ, বৰফ আইচ হ'বলৈ দিয়া নাই, ফ্ৰিজত থকা এয়া ঠাণ্ডা পানী লৈছোঁ। তাত এয়া পেষ্ট গ্ৰাইণ্ড কৰি লৈ অমিতা আৰু তৰমুজখিনি এনেদৰে দি দিলোঁ। আৰু এয়া দুটা নিবু টেঙাও এনেদৰে আতি দিছোঁ ৰসখিনি। আৰু ইয়াতে নিমখ চেনি দি এয়া আমি আজি বনাই দিলোঁ তৰমুজ আৰু অমিতাৰ চৰ্বত। আপোনালোকেও এনেদৰে খাব পাৰে। গৰমৰ দিনত এইবোৰ বস্তু প্ৰায়ে খাব লাগে, দেহৰ কাৰণে বিৰাটেই ভাল, বিৰাটেই উপকাৰী। আমি আটায়ে চৰ্বত খাই এইবাৰ মই বোলো টেঙেচি পাতখিনি তিয়াই থৈছিলোঁ, ধুই আনো। এয়া ধুনীয়াকৈ প্ৰায় 6-7 বাৰমান ধুইছোঁ। বিৰাট মাটি ওলাইছে আৰু লেতেৰা ওলাইছে। আৰু এয়া মই অকণমান পানীত এনেদৰে টেঙেচি পাতখিনি প্ৰথমতে সিজিবলৈ বুলি দিম। আৰু টেঙেচি শাকৰ জোলকণ খাবলৈ যিমানেই টেষ্টি হয়, সিমানেই ইয়াক বনাবলৈও কষ্ট হয়, গতিকে প্ৰথমতে ইয়াক সিজাব লাগিব। চাই থাকক কেনেদৰে বনাওঁ।
এয়া এইফালে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই মানে পানীখিনি আঁতৰাই যিখিনি আছে টেঙেচি শাক সেইখিনি ধুনীয়াকৈ হাতেৰে মোহাৰি তাৰ পৰা ৰস উলিয়াম। এয়া প্ৰথমতে মই ঠাণ্ডা হ'বলৈ বুলি মানে উলিয়াই ল'ম চৰিয়া এটাত। এয়া ধুনীয়াকৈ এনেদৰে উলিয়াই ল'লোঁ। আৰু এতিয়া মই টেঙাখিনি ধুনীয়াকৈ গিলাচ এটাৰে মানে অকণমান ঠাণ্ডা পানী দিম। ঠাণ্ডা পানী দি এয়া বহুত গৰম বাবে মই গিলাচৰ সহায় লৈছোঁ পিছত গৈ, কিয়নো ইমান সোনকালে ঠাণ্ডা নহয় যিহেতু। এয়া এইখিনি মানে ফুটা থকা পাত্ৰ এটাৰে পিছত সৰকাই দিম, যাতে জাবৰখিনি মানে জোলখিনি যায়, জাবৰখিনি বাহিৰতে ৰৈ যায়। এয়া মোৰ হৈ গৈছে। এয়া ধুনীয়াকৈ মানে পিটিকি এনেদৰে গোটাইখিনি ৰস উলিয়াই লৈছোঁ। এয়া আমাৰ টেঙেচি শাকৰ টেঙাৰ ৰসখিনি ৰেডি হ'ল। আৰু আনফালে মই আলু সিজিবলৈ বুলি দিছিলোঁ, আলুখিনিও সিজি গৈছে। আৰু আলুখিনি মই গোটাইখিনি মানে এনেদৰে ভাঙি দিছোঁ, আৰু গোটেই পূৰা ভাঙি দিয়া নাই, মানে আধা আধৰুৱাকৈ এনেদৰে ভাঙি দিছোঁ। আৰু আলু নিদিলে ভাল নালাগে যিহেতু, গতিকে আলুৰে বনাম টেঙেচি টেঙাৰ জোলকণ। চাই থাকক কিদৰে বনাওঁ। আৰু এয়া মই এতিয়া কেৰাহীটোত অকণমান সৰিয়হ তেল দিছোঁ, সৰহকৈ দিয়া নাই, অকণমানেই দিছোঁ। আৰু টেঙেচি টেঙাৰ জোল বনালে মছলা ব্যৱহাৰ কৰিব নালাগে। এয়া মই তেলত দিছোঁ পাঁচফোৰণ আৰু শুকান জলকীয়া 3টা। আৰু ইয়াতে মই টেঙাৰ জোলকণত কেঁচা জলকীয়া আৰু পিঁয়াজ অকণমান সৰহকৈ দিম। টেঙাৰ জোল বুলিলে কেঁচা জলকীয়া দিয়াটো মানে দিবই লাগিব। কেঁচা জলকীয়া দিলে এটা টেষ্ট বেলেগ ধৰণৰ আহে। এয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ প্ৰথমতে। পিঁয়াজখিনিতো অকণমান নিমখ হালধি দিছিলোঁ। আৰু এয়া পিঁয়াজখিনি মানে ইমান সৰহকৈ ভজা নাই, অকণমান মানে পাতলকৈ ভাজিছোঁ। আৰু ইয়াতে আলুখিনি দি দিলোঁ। এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। আৰু টেঙাৰ জোলত নিমখ মানে অলপ সৰহকৈ দিব লাগে, কিয়নো টেঙাৰ জোলত নিমখ প্ৰায়েই কম হয়। এয়া মই দি দিছোঁ। এতিয়া এইখিনি মই অলপ সময় এনেদৰে ভাজিম। এয়া আলুখিনি ভজা হোৱাৰ পিছতে মই টেঙেচি টেঙাৰ পানীখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ উতল খাবলৈ দিম।
আৰু টেঙাৰ জোল যিমানেই উতল খায় সিমানেই তাৰ টেষ্টটো সুকীয়া ধুনীয়া এটা সোৱাদ আহে। আৰু এইফালে এয়া হৈছে লোকেল মাছ, ৰৌ মাছ। এয়া ইয়াতে নিমখ হালধি দি দিলোঁ আৰু মাছখিনিও মই এতিয়া ভাজিম। আৰু মাছখিনিও মই মানে ইমান কাঢ়াকৈ নাভাজোঁ, অলপ কমকৈ ভাজিম। চাই থাকিব কেনেদৰে কি কৰোঁ। ইফালে মাছ ভজা হৈ গৈছে আৰু এয়া টেঙাৰ জোলখন উতলিব ধৰিছে। এয়া ঢাকনি লগাই থৈ দিলোঁ। মাছটো অলপ মানে শেষত দিম, প্ৰথমতে নিদিওঁ। আগতে ধুনীয়াকৈ জোলকণ উতলিবলৈ বুলি দি দিছোঁ। প্ৰায় 15 মিনিট 20 মিনিটমান উতল খোৱাৰ পিছত এয়া মই মাছবোৰ এৰি দিছোঁ আৰু 5 মিনিটমান উতল খাবলৈ দি আমাৰ টেঙেচি টেঙাৰ ৰৌ মাছৰ সৈতে জোলকণ ৰেডি খাবলৈ বুলি। আপোনালোকেও এনেদৰে খাব পাৰে ঘৰত বনাই, আৰু ই পেটৰ কাৰণে বিৰাটেই উপকাৰী। এয়া আমাৰ ৰেডি। আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। পিছলৈ অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।